Ano ba? এটা মৰ্মান্তিক ঘটনা আমি ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ গাঁৱৰে এগৰাকী ব্যক্তি আব্দুল হাছিম, তেওঁ পৰিয়ালৰ একমাত্ৰ তেওঁ উপাৰ্জনকাৰী আছিলে। তেওঁ বিগত এক মাহ আগত এটা বহিৰাজ্যত বিল্ডিঙত কাম কৰি থকা অৱস্থাতে তেওঁ বিল্ডিঙৰ পৰা 3 মহলৰ ওপৰৰ পৰা পৰি তেওঁৰ কঁকাল ভাঙিছে আৰু ডিঙিৰ শিৰো কিছুমান ফাটি চিটি তেনেকৈ গৈছে। গতিকে তেওঁ পৰিয়ালবৰ্গই বহুতখিনি চিকিৎসা পাতি কৰাৰ পিছতো তেওঁ এই মুহূৰ্তলৈকে ঠিক হ'ব পৰা নাই। সৃষ্টিকৰ্তাই তেওঁক সুস্থ ৰূপত আনিব পৰা নাই। গতিকে এই মুহূৰ্তলৈকে যিমানখিনি তেওঁলোকৰ আৰ্থিক আছিলে তেওঁলোকে ব্যয় কৰিছে। এতিয়া তেওঁলোক অক্ষম হৈছে। মই আমাৰ এই ল'ৰাটোৰ কাৰণে অন্তৰৰ ফালৰ পৰা ৰাইজৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে অকণমান আৰ্থিক সাহায্যৰে তেওঁক অনুদান আগবঢ়ায়। মই চবকে অনুৰোধ কৰিছোঁ যাতে তেওঁৰ এই ক্ষেত্ৰত অকণমান সহায় সহযোগিতা আগবঢ়ায়। তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁৱে আছিলে। তেওঁৰ সৰু 2টা সন্তান আছে আৰু ঘৈণীয়েকো আছে। এতিয়া অসহায় হৈ পৰিছে। মই কাতৰ অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, তেওঁৰ যাতে এইখিনি সহায় সহযোগিতাৰ ক্ষেত্ৰত চবেই যোনে যিমান পাৰে অকণমান সহায় সহযোগিতা কৰে আৰু যাতে আল্লাহৰ ওচৰত, সৃষ্টিকৰ্তাৰ ওচৰত অকণ প্ৰাৰ্থনা কৰে যাতে খুব কম সময়ৰ ভিতৰত তেওঁ সুস্থ হৈ পুনৰ আগৰ জীৱনটো যাতে তেওঁ ঘূৰাই পায়, মই তাৰে কামনা কৰিছোঁ। জেগাখনৰ নাম কি? জেগাখন 2 নং বাটিয়াখালী, ৰূপহী থানাৰ আণ্ডাৰত আৰু পোষ্ট অফিচ কাঠপাৰা হয়। ঠিক আছে।